পৰম কৰুণাময় অসীম দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিছোঁ। হামিম। এই কিতাপ মহাপৰাক্ৰমশালী সৰ্বজ্ঞানৰ অধিকাৰী আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ কৰা হৈছে। তেওঁ পাপ মাৰ্জনাকাৰী, তৌবাহ কবুলকাৰী, কঠোৰ শাস্তি প্ৰদানকাৰী আৰু অনুগ্ৰহ বৰ্ষণকাৰী। তেওঁৰ বাহিৰে অইন কোনো উপাস্য নাই। আটায়ে তেওঁৰ ওচৰলৈ উভতি যাব লাগিব। কেৱল সিহঁতে আল্লাহৰ আয়াতসমূহক লৈ বিতৰ্ক কৰে যিসকলে অবিশ্বাস অৱলম্বন কৰিছে। এতেকে চহৰে চহৰে সিহঁতৰ বিলাসিতাপূৰ্ণ আচৰণে যেন তোমাক ধোকাত নেপেলায়। সিহঁতৰ পূৰ্বে নূহ আলাইহিছ সালামৰ সম্প্ৰদায়ে আৰু সিহঁতৰ পাছত আৰু বহু দলেও নবীসকলক অস্বীকাৰ কৰিছিল। প্ৰত্যেক সম্প্ৰদায়ে সিহঁতৰ ৰচুলক গ্ৰেপ্তাৰ কৰাৰ অভিসন্ধি কৰিছিল আৰু সিহঁতে সত্যক ব্যৰ্থ কৰিবলৈ বাতিল পন্থাৰে বিতৰ্কত লিপ্ত হৈছিল। পিছে ময়ে সিহঁতক গ্ৰেপ্তাৰ কৰিছিলোঁ। গতিকে চোৱা কেনে কঠোৰ আছিল মোৰ শাস্তি। আৰু এইদৰেই যিসকলে কুফৰ অৱলম্বন কৰিছে সিহঁতৰ সম্পৰ্কে তোমাৰ প্ৰতিপালকৰ এই কথা অৱধাৰিত হৈ গৈছে যে সিহঁত জাহান্নামী হ'ব।